হাঁহৰ মাংস কাটি কুটি একদম ধুনীয়াকৈ তেজাল হৈ আছে নাই হাঁহ। মতা মানুহে যেতিয়া বনভোজ খোৱা যায় নহয় তেতিয়া মানে গতি আমাৰ এনেকুৱাই হয়। কেৰাহী পাতি দিয়া হ'ল, পিঁয়াজটো এইফালে কাটি লোৱা হ'ল, আৰু ঠাইকণ চাওক আপোনালোকে ইমান ধুনীয়া এখন মুকলি ঠাইত বহিছোহি আমিকেইটা। আৰু লগত আছে মোৰ লগত, দেখা দিছোঁ কোন কোন আছে। এইফালে আছে আমাৰ বছ টুটুদা। বনভোজত এইবিলাক বস্তু ওলায়ে না, কাৰণ আহোমৰ নিয়ম। কিন্তু আমি খাব লাগিলে কি এতিয়া সাজ, কিন্তু নাই। এতিয়া কি খাইছোঁ? হুস্কি, অঙা অঙা পানী, আইৰণ পানী। সেইফালে হয় সত্য। মানে সঁচা অৰ্থত ক'বলৈ গ'লে আজি বনভোজটো আমাৰ খোৱাৰ মূলতে কাৰণটো হ'ল মানে সত্যই বাপুকি হ'ল। চিত্ৰ ভুল হৈ গৈছে। আৰু চিত্ৰই কৈছিলে যে আমি বনভোজ এটা খাম, মানে বিশেষকৈ সি খুৱাম বুলি কৈছিলে। আৰু আজি আহিলোঁ, সেয়েহে এইফালে চিত্ৰ বহি আছে। আৰু এইফালে আছে কি আমাৰ লগত মানে বস্তুটো গোটা গোটাকৈ দেখাব পৰা নাই ভাল লাগিলেনে, কিন্তু এতিয়া গোটা গোটাকৈ নাই, কি কৰিব উপায় নাই। হা, সময়ৰ অভাৱ। সেইফালে আমি কাটি কুটি লৈ অহা হ'ল মানে হাঁহ, তেজাল হাঁহ। এতিয়া হাঁহ মাংসটো ডাইৰেক্ট ওলাই দিব লাগিব না, তেতিয়াহে ভাল লাগিব। এতিয়া ওলাই কিনে আপোনালোকক দেখা যাব হা। মানে এইফালে পিঁয়াজ ফাইনেলি সিজো আৰু দেখিছেই নহয় জুইৰ গতি কি হৈ আছে আমাৰ। লাহে লাহে মানে এনেকৈ আৰু বনভোজ একচুৱেলি এনেধৰণে খাই কিবা এটা ভাল লাগে মানে, কাৰণ যিহেতুকে পথাৰৰ মাজত নহয়নে। আৰু এইফালে হাঁহৰ মাংস কাটি কুটি একদম ধুনীয়াকৈ তেজাল হৈ আছে নাই হাঁহ। এতিয়া হাঁহে আৰু বাঁহে খাব লাগিছিলে, এতিয়া বাঁহ বৰ্তমান নাই। আজি খোৱা হ'ব কিহৰ লগত? এইফালে চাওক আলু বিলাহী এটা, আৰু এইফালে আছে ওলকবি। ধুনীয়াকৈ বনাম আৰু এসাঁজ খাম, দেখাম। আৰু আমি মানে তিনিসিদ্ধ হয় দেই, বৰ বিশেষ মানুহ নাই আমাৰ। তিনিসিদ্ধ মানে চাৰিসিদ্ধ হ'ব আৰু কোনোবা এজন আহিব বুলি কৈছে সত্যই। চিত্ৰ নামটো ইয়াক মানে একচুৱেলি এই চিত্ৰৰ নামটো কিন্তু বদলি কৰা মানুহটো কিন্তু টুটুদা আকৌ, হয় নহয় টুটুদা কওক? ই মোক সদায় ফোন কৰিলে এটা কথা কয়, সত্যই মাতি আছে। এতিয়া এইটো কাৰণে টুটুদাক লগাই দিছোঁ নহয় ৰান্ধনি। মজা, এই বঢ়িয়া। ফাইনেলি মাংস দি পেলানি এতিয়া বৰ্তমান লৰালৰি হৈ আছে আৰু দেই। জুইয়ে কি গতি লৈছেগৈ, বঢ়িয়া। সৰ্ব পৰিয়ালটো সহ মানে এতিয়া বৰ্তমান আছোঁ মই। মধুপুৰ কোন জেগা বুলি ক'লে দাদা? মধুপুৰ। আপোনাৰ নামটো ক'ব নেকি? উপেন পাঠক। মা নামটো ক'ব নেকি? সাবিত্ৰী পাঠক। এইফালে বোৱাৰী আমাৰ তাৰে বাৰু, নামটো কৈ দিয়া। অংকিতা পাঠক। এইফালে মোৰ নাম ক'ব নালাগে, কৈ দিয়া। চিত্ৰ পাঠক। এইফালে টুটু গগৈ। নাজানো। টুটু গগৈ। আৰু বেটা বেটা কোৱা। নামটো কৈ দিয়া। ঈশান বুলি কৈ দিয়া। নামটো কৈ দিয়া। ঈশান বুলি কৈ দিয়া। লাজ কৰে আৰু খুব ধুনীয়া মানে জুবিনদাৰ গীত এটা গায়, মায়াবিনী গাই দিয়া আকৌ। কিন্তু সি এতিয়া বৰ্তমান গাবলৈ লাজ কৰে, বিয়াগুম লাজ কৰিছে। আৰু এটা বস্তু মই কোনো জীৱনত মই নেদেখা বস্তু এটা গুৰি দুটা ফেৰিঙতি নাৰিকল গছৰ। আৰু এইফালে আপুতি আৰু মাকে সুধিম এতিয়া কথাটো যে আপুতি এইটো আপুতি বুলি ক'লে বুজি পাইছে চাগে আপুনি? আপুতি দেউতা। দেউতা মানে কি আমি আপুতি বুলি মাতিছিলোঁ। বুজি পাইছোঁ। আৰু হয়তো চবৰে এটা এটা বেলেগ বেলেগ থাকে ন। আমি আপুতি বুলি মাতিছিলোঁ আমাৰ দেউতাসকলক। পিতাই বুলিও মাতে কিছুমানে, আমি আপুতি বুলি মাতোঁ। কিছুমানে দেউতা বুলি মাতে, কিছুমানে দৌতি বুলি মাতে, নহয় যাই নহওক। এই নাৰিকল গছজোপা আপুনি ৰুওঁতে এনেধৰণে নাই? নহয় ন, ৰুওঁতে এটা পুলি ন। ঠিক এইফালে চাওকচোন, আপোনালোকক দেখাই দিছোঁ চাওক। এইটো গুৰি দুটা ফেৰেঙতি, এইফালে নাৰিকল গছ, ভাল লাগিছে। আৰু এইফালে মা ঘৰ কোন জেগা বাৰু এনেই অৰিজিনেল আপোনাৰ মা ঘৰ? ভোলাবৈ ন। খুব ভাল লাগিলে, সকলোকে লগ পালোঁ আৰু এসাঁজ ভাতো খালোঁ খুব ফ্ৰী ফ্ৰেণ্ডকৈ। মানে এইফালে মাতিছিলে মৰণা মাৰিবলৈ, এইটোৱে। কিন্তু মৰণা শেষ কৰি পেলাইহে মৰণা শেষ কৰাৰ পাছতহে আমি আহি পালোঁ বাৰু, কাৰণ যিহেতুকে আমি কৰ্মসূত্ৰে অৰুণাচলত থাকোঁ। সিও অৰুণাচলতে থাকে, কিন্তু ই প্ৰথম বানদাত আছিলে, মই তেতিয়া হেৰিয়াত সন্তপুৰত আছিলোঁ। আৰু এতিয়া বৰ্তমান ময়ো অৰুণাচল আৰু সত্য অৰুণাচল। আৰু খুব ভাল লাগিলে, যিহেতুকে সত্যৰ মা দেউতা আৰু বেটা, এইফালে বোৱাৰী মানে আমাৰ তাৰে হয়, মানে বলিঙি সত্ৰৰ, আমাৰ বলিঙি সত্ৰ কোনে চিনি পায়? এই জহনি যোৱাকেইটা কবি হা, নাপাহৰিবি কিন্তু। এতিয়ালৈ মা দেউতা সকলোকে এৰিছোঁ।
বাই আৰু আকৌ মাঘলৈ মই কিন্তু ন খাবলৈ নিমন্ত্ৰণ কৰি থৈ গৈছোঁ মানে সাক্ষী আপোনালোক যায় নে নাযায় মই কিন্তু সেইদিনাখনলৈ কমেই যদি নাযায় সেইদিনাখনলৈ কিন্তু তাৰ পাছত আহি পিনে মই আৰু জানে নহয় এইটো তোমাৰ বন্ধু চিত্ৰক কথাটো ক'লেহে আমি না চিত্ৰ মানে জানুৱাৰী 17 তাৰিখে মানে মাঘৰ অসমীয়াৰ 5 তাৰিখলৈকে মই ঘৰত চিত্ৰ শুনিছে না যদি নিনিয়ে নহয় তেতিয়াহ'লে কোনোদিন এখন ঘৰত আৰু ভৰি নিদিয়ে ডাইৰেক্ট কথা তেতিয়াহ'লে বাই ঠিক আছে না বাবু বৈ বাই বেয়া পাম বাৰু আহিলোঁ হা